আমাৰ এই হাতীমৰীয়া এই অঞ্চলত যোনটো পিকনিক স্পট আছে সেই তাৰ আমি কালি হঠাতে খবৰ পাইছোঁ যে গৰাখহনীয়া হৈছে আৰু এটা কথা ৰাইজক আমি অৱগত কৰিব বিচাৰিম এই জাগা টুকুৰা প্ৰটেকশ্যন দিবলৈ ইতিমধ্যে কাম হাতত লোৱা হৈছিলে আৰু আগলৈ গৈ নদীখনৰ আগলৈ গৈ পৰ্কুপাইনো পেলোৱা হৈছিলে কিন্তু কি হ'ল প্ৰটেকশ্যন দিয়া সত্ত্বেও বহুখিনি কাম কৰা সত্ত্বেও জিঅ' বেগিং কৰা সত্ত্বেও এইটো আকস্মিকভাৱে নদীখন এইপিনে আহিলে আৰু আমাৰ এনেকৈ ঘূৰি ঘূৰি যোনটো হুইল পুল বুলি কয় সেই বস্তুটো যেতিয়া নদীখনত আহে গৰাখহনীয়া খুব বেছিকৈ হয় ইতিমধ্যে তৎপৰতাৰে কামখিনি হাতত লোৱা হৈছে এতিয়া গছ বান্ধি পেলাব লাগিব আৰু এই টুকুৰা জেগাত আমাৰ ইঞ্জিনিয়াৰসকলে কোৱা মতে এই টুকুৰা জেগাত নদীৰ সোঁতটো যাতে কেনেধৰণে কম কৰিব পাৰি সেইটোৰ আমি চেষ্টা কৰিব লাগিব সেই তাৰ বাবে ইতিমধ্যে চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়াক জনোৱা হৈছে আৰু গোটেই ডিপাৰ্টমেণ্টৰ মানুহখিনিও আমাৰ লগত আছে ডিজাষ্টাৰ মেনেজমেণ্টৰ আমাৰ বিষয়াসকলো আমাৰ লগতে আছে আৰু তৎপৰতাৰে এই কামখিনি কৰা হ'ব আৰু এই জেগা টুকুৰা আমি যেনে তেনে সেইখিনি যাতে নদী আৰু আগবাঢ়ি আহিব নোৱাৰে সেইখিনি আমি প্ৰচেষ্টা হাতত ল'বই লাগিব আৰু এতিয়া পৰিদৰ্শন আমি কৰি গ'লোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে আমি সোনকালে তাৰ যি ব্যৱস্থা ল'ব লাগে আমি নিশ্চয় ল'ম ছাৰ ফেৰি অহাৰ পিছতো এই ঘটনা হ'ব পাৰে বুলি আপুনি ভাবে নেকি কি কয় ফেৰি যে যায় তাৰ উপৰিও এই ঘটনাটো হ'ব পাৰে বুলি আপুনি ভাবে নেকি চব ফেৰি যোৱাৰ ক্ষেত্ৰত বা নাও যোৱাৰ ক্ষেত্ৰত এটা গৰাখহনীয়াৰ লগত এটা সম্পৰ্ক একেবাৰে নথকা নহয় কি হয় যেতিয়া ফেৰি এখন যায় বা নাও এখন যায় আমি এইটো মৰিগাঁৱতো পাইছিলোঁ আৰু অভিযন্তাসকলে আমাক এটা কথা বুজাইছিলে যে ঢৌ এটাৰ সৃষ্টি হয় আৰু এটা কৃত্ৰিম যোনটো ঢৌৰ সৃষ্টি হয় সেই ঢৌৱে আহি পেলাই হেৰিত পাৰত মাৰেহি আৰু যদি অকণমান বোলে কেতিয়াবা হৈছে নহয় কিন্তু দৈনন্দিন যদি সেই ঢৌৱে মাৰে বালি আৰু পাথৰহে সেই তাত যোনবোৰ জাগাত আপোনাৰ পাথৰ আছে সেই তাত একো নহয় কিন্তু য'ত বালি পাথৰ মিহলি হৈ আছে বালিত যদি এনেকৈ হঠাৎ সদায় দৈনন্দিন যদি এনেকৈ পানীয়ে মাৰি যায় কিবা এটা তাত হেৰি হোৱাটো প্ৰতিক্ৰিয়া হোৱাটোতো স্বাভাৱিক পোহনীয়া গৰুৰ ক্ষেত্ৰত দেখা পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথটোত পোহনীয়া গৰুৰ কাৰণে মানে এক বিপদময় পৰিস্থিতি একদম তেনে ক্ষেত্ৰত সুন্দৰ কথা কৈছে আপুনি কথাটো এনেকুৱা চাওক তাত আমি পাউণ্ডৰ ব্যৱস্থা কৰা হৈছিলে কিন্তু এইখিনিত চৰকাৰৰ লগতে ৰাইজে একেলগে মিলি পেলাই কাম কৰিব লাগিব ধৰি লওক আমি বাৰম্বাৰ তেওঁলোকক অনুৰোধ কৰিছোঁ এতিয়া গৰু ধৰি আনি আমি পাউণ্ডত ভৰাই থওঁ ওলোটাই আমাৰ ওপৰত তেওঁলোকে কেছ কৰি দিয়ে যে গৰু ধৰি আমি কিন্তু তেওঁলোকক আমি হাজাৰবাৰ অনুৰোধ কৰিলেও তেওঁলোকে নুশুনে মই সংবাদ মাধ্যমৰ জৰিয়তে মই অনুৰোধ জনাব বিচাৰিম আমাৰ স্থানীয় ৰাইজক যে এনেকৈ গৰু ৰাষ্ট্ৰীয় ঘাইপথতে নহয় য'তে ত'তে তেনেকৈ এৰি দিব নাপায় ক্ষতি হয় আৰু যদি আমি ৰাইজৰ সঁহাৰি পাওঁ আৰু মই ভাবোঁ যে এই বস্তুটো আমি আইন বলবদ্ধ কৰি কাৰোবাৰ গৰু লৈ গৈ তাত পাউণ্ডত ভৰাই থৈ সেই তাৰ সমাধান নহ'ব আমি ৰাইজ সজাগ সচেতন হ'ব লাগিব আৰু একেলগে আমি প্ৰশাসন আৰু ৰাইজে একেলগে মিলি তাৰ সিদ্ধান্ত ল'ব লাগিব আমি গৰুৰ ক্ষেত্ৰত প্ৰায় ক্ষেত্ৰত দেখিছোঁ দুৰ্ঘটনা হয় আৰু মৃত্যুমুখতো পৰে হয় গৰু যদি হঠাৎ এতিয়া ৰাতি গৰু যেতিয়া আহি পেলাই হঠাৎ ৰাস্তাত সেই দূৰৰ পৰা আহি আছে গাড়ীখন আহি থকা লাইটে সেইটো ফ'কাছটো নেদেখে তেনে পৰিস্থিতিত এটা দুৰ্ঘটনা হোৱাটো স্বাভাৱিক পুনৰবাৰ মই আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিম স্থানীয় ৰাইজক এনেকৈ যাতে নিজৰ গৰুবোৰ এৰি নিদিয়ে ধন্যবাদ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU
তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।